সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাড়ী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আমাৰ পোষণ ট্ৰেকাৰ আকৌ আপডেট হ'ল আৰু এইবাৰ আপডেট ভাৰ্চনত আমি একেবাৰে নতুন এখন ইণ্টাৰফেচ পাইছোঁ আৰু হয়তো কেনেকৈ কি কৰিব লাগিব আমি ধৰিব পৰা নাই। বহুতে মোক ফোন কৰিও জনাইছে, বাইদেউ এইটো কেনেকৈ কি কৰিব লাগিব, হয়তো লগ ইনো কৰিব পৰা নাই। আহকচোন চাই লওঁ যে আমাৰ এই আপডেট ভাৰ্চনত এইবাৰ আমাৰ প্ৰব্লেমখিনি কেনেকৈ সলভ কৰিব পাৰি। প্ৰথমে আপোনালোকে প্লে ষ্টৰত গৈ পোষণ ট্ৰেকাৰ আপডেট দি ল'ব। এইখিনি আপোনালোকে জানে, গতিকে মই আৰু এইখিনি নেদেখাওঁ। আৰু মই কেইখনমান পিকচাৰৰে সৈতে আপোনালোকক বস্তুখিনি দেখুৱাম, কাৰণ মই এইখিনি থ্ৰুলি পোষণ ট্ৰেকাৰত দেখুৱাব নোৱাৰিলোঁ, অকণমান অসুবিধা থকাৰ কাৰণে। মই পিকচাৰ কেইখনেদি আপোনালোকক বুজাই দিছোঁ যে কেনেকৈ আপোনালোকে এই পোষণ ট্ৰেকাৰ বৰ্তমান যিটো প্ৰব্লেম পাই আছোঁ সেইখিনি কেনেকৈ সলভ কৰিব লাগিব। মই প্ৰথমে যেতিয়া পোষণ ট্ৰেকাৰটো আপডেট দিম, আপডেট দিয়াৰ পিছত মোৰ ইণ্টাৰফেচখন ঠিক এনেকুৱা ধৰণৰ আহিব, মই দেখাই আছোঁ। আপডেট দিয়াৰ পিছত হয়তো আমাৰ এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোক আহিব। আপোনালোকে নিশ্চয় বহুতে এনেধৰণৰ এখন ইণ্টাৰফেচ পাইছে। এই ইণ্টাৰফেচখন আহিলে আপোনালোকে কি কৰিব, এই অংগনবাড়ী ৱাৰ্কাৰ বুলি যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে বেনিফিচিয়াৰী নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব পোষণ ট্ৰেকাৰত। এইখিনি আপোনালোকৰ কাৰণে নহয়, এইখিনি হ'ল আপোনালোকৰ কাৰণে। আমাৰ অংগনবাড়ী কৰ্মীয়ে এইখিনি ঠাইত ক্লিক কৰি দিব লাগিব। এইখিনি ঠাইত যেতিয়া ক্লিক কৰি দিব, তাৰপিছত এখন নতুন পেজ খুলি আহিব, সেইটো মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ খুলি আহিব। যেতিয়া আপোনালোকক অংগনবাড়ী ৱাৰ্কাৰত ক্লিক কৰি দিব, এই পেজখন খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ফৰগট পাছৱাৰ্ড এনেকৈ যে লিখা আছে, ইয়াতে ক্লিক কৰি দিব। তাৰমানে আপোনালোকৰ এতিয়া এমপিন আগতে যিটো আছিলে সেই এমপিনটো আপোনালোকৰ চেঞ্জ কৰিব লাগিব। আৰু এইখিনি কৰাৰ ক্ষেত্ৰত আপোনালোকৰ মনত ৰাখিব যে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ অফিচত পোষণ ট্ৰেকাৰত ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আপোনালোকে যেতিয়া পোষণ ট্ৰেকাৰ লগ ইন কৰে, যিটো মোবাইল নাম্বাৰ বহাই দি তাৰপিছত এমপিন বহাই দি লগ ইন কৰে, সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ এটা OTP আহিব। সেই OTP লৈ কিন্তু বহাব লাগিব। গতিকে আপোনালোকৰ সেই নাম্বাৰটো আপোনালোকৰ লগত থাকিব লাগিব, তেতিয়াহে OTPটো বহোৱাত সুবিধা হ'ব। আপোনালোকে এই ফৰগট এমপিনত ফৰগট পাছৱাৰ্ডত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আৰু এখন পেজ খুলি আহিব, মই আপোনালোকক দেখাই আছোঁ। ফৰগট এমপিনত মাৰাৰ পিছত ক্লিক কৰাৰ পিছত আপোনালোকৰ এই পেজখন খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকৰ এইখিনি ঠাইত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেই মোবাইল নাম্বাৰটো ইয়াতে লিখিব লাগিব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কোনটো মোবাইল নাম্বাৰৰ কথা কৈছোঁ। যিটো মোবাইল নাম্বাৰ আপোনালোকে পোষণ ট্ৰেকাৰ লগ ইন কৰাৰ সময়ত বহুৱায়, তাৰপিছত এমপিন মাৰে, সেই ফোন নাম্বাৰটো মোবাইল নাম্বাৰটো এইখিনি ঠাইত আপোনালোকে বহাব লাগিব। বহোৱাৰ পিছত গেট OTP যে লিখা আছে, এই গেট OTPত আপোনালোকে ক্লিক কৰি দিব লাগিব। গেট OTP যেতিয়া আপোনালোকে ক্লিক কৰি দিব, সেই মোবাইল নাম্বাৰটো, যি মোবাইল নাম্বাৰটো ইয়াতে বহালে, যিটো আপোনালোকৰ অফিচত ৰেজিষ্ট্ৰেশ্যন কৰা আছে পোষণ ট্ৰেকাৰত, সেই নাম্বাৰটোত এটা OTP আহিব। OTP অহাৰ পিছত সেই OTP লৈ আকৌ বহাব লাগিব। আপোনালোকৰ OTPটো যেতিয়া আহিব, অহাৰ পিছত আপোনালোকে গেট OTPত মাৰিলে OTPটো আহিব আৰু আপোনালোকৰ এনেকুৱা এখন পেজ খুলি আহিব। মই আপোনালোকক দেখাই আছোঁ। আপোনালোকৰ এনেকুৱা এখন পেজ খুলি আহিব। খুলি অহাৰ পিছত আপোনালোকৰ চাওক, ইয়াতে লিখা আছে এণ্টাৰ এমপিন, কনফাৰ্ম এমপিন। এতিয়া আপোনালোকে এটা নতুন এমপিন আপোনালোকে ইয়াতে বহাই দিব। এইখিনি ঠাইত এটা নতুন এমপিন আপোনালোকৰ নিজৰ ইচ্ছামতে, আগতে 5456 চবৰে আছিলে, এতিয়া আপোনালোকৰ নিজৰ ইচ্ছামতে 4টা 1ও দিব পাৰে, 4টা 0ও দিব পাৰে, বা 1 2 3 4 এনেকৈ দিব লাগে। আপোনালোকৰ নিজৰ ইচ্ছামতে এটা এমপিন নিজে চইচ কৰি এইখিনি ঠাইত বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে চাওক কনফাৰ্ম এমপিন বুলি লিখা আছে। যি এমপিনটো আপোনালোকে এইখিনি ঠাইত বহালে, সেই এমপিনটো আকৌ এই ঘৰতো বহাব লাগিব। মানে চেম দুটা ঘৰতে বহাব লাগিব। বহোৱাৰ পিছত যেতিয়া আপোনালোকে এই ছাবমিট বুটামত ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সেই এমপিনটো আপোনালোকৰ কনফাৰ্ম হৈ যাব। আৰু তেতিয়া আপোনালোকে আগতে যেনেকুৱা পোষণ ট্ৰেকাৰ লগ ইন কৰিছিলে,
লগ ইন কৰাৰ সময়ত মোবাইল নম্বৰটো বহাই দি তাৰপিছত 5456 দি লগ ইন কৰিছিলে। এতিয়া আপোনালোকে সেই মোবাইল নম্বৰটো বহোৱাৰ পিছত আপোনালোকে নতুনকৈ ছেট কৰা এই এমপিনটো বহাই দি তাৰপিছত সেইটো আপোনালোকে লগ ইন কৰিব আৰু আপোনালোকৰ পোষণ ট্ৰেকাৰ খুলি আহিব। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে আমাৰ এতিয়া এমপিন নতুনকৈ ছেট কৰিব লাগিব। আগৰ এমপিনটো বহালে নহ'ব, আপোনালোকে এমপিন ছেট নতুনকৈ বনাই ল'ব লাগিব। লগতে আপোনালোকে এতিয়া এই পোষণ ট্ৰেকাৰত যি নতুন ভাৰ্চন আহিছে, নতুন ভাৰ্চনত এইখিনি কাম কৰিবই লাগিব, নহ'লে হয়তো আপোনালোকে বহুতখিনি প্ৰব্লেম পাই থাকিব আৰু কামখিনিও আপোনালোকে শুদ্ধভাৱে কৰিব নোৱাৰিব। গতিকে বাইদেউসকল, আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে যে পোষণ ট্ৰেকাৰটোৰ এইবাৰ আপডেট ভাৰ্চনত আপোনালোকৰ কৰিবলগীয়া কি আছে আৰু কেনেকৈ বাকী কামখিনি আপোনালোকে কৰিব। এইখিনি কৈয়ে মই মোৰ ভিডিঅ' আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।